আৰম্ভ হ'ল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই সদনত হুলস্থুল। প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পিছতেই বিৰোধীয়ে তিনিটা ভিন্ন বিষয় দাঙি ধৰি উত্থাপন কৰে সভা স্থগিত প্ৰস্তাৱ। প্ৰথমে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে দৈনিক জনভূমি কাকতৰ বাতৰিৰ দৃষ্টি আকৰ্ষণ কৰি আনে আইন শৃংখলা অৱনতিৰ অভিযোগ। সমান্তৰালভাৱে AIUDFৰ বিধায়ক আমিনুল ইছলামৰ চৰকাৰৰ ভূমি ক্ৰয় বিক্ৰয় নীতিৰ বিৰোধিতা। একে সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী বিতৰ্কিত স্মাৰ্ট মিটাৰ বাতিল কৰা। এই তিনি ভিন্ন বিষয় দাঙি ধৰি সভা স্থগিত প্ৰস্তাৱ আনে বিৰোধীয়ে। এখন চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্ব নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান, যিটো অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে বিষয়টো অতি জৰুৰী। ভাৰতীয় নাগৰিকসকলে মাটি কিনা বেচাৰ ক্ষেত্ৰত লাভ কৰা সাংবিধানিক অধিকাৰ খৰ্ব কৰি ভূমি ক্ৰয় বিক্ৰয়ৰ অনুমতি লাভৰ ক্ষেত্ৰত ধৰ্মীয় পৰিচয়ৰ প্ৰতিবন্ধকতা সৃষ্টি কৰা ৰাজ্য চৰকাৰৰ বিতৰ্কিত সিদ্ধান্ত বাতিল কৰা হোক। কেন্দ্ৰীয় চৰকাৰৰ আইনৰ দোহাই দি পেলাই স্মাৰ্ট মিটাৰেই মাষ্ট বুলি কোৱা হৈছে। আমি কনকাৰেণ্ট লিষ্টৰ ছাবজেক্ট হিচাপে ইয়াত আমি নিজে আইন আনিব পাৰোঁ। বিৰোধীৰ প্ৰস্তাৱ এটা এটাকৈ খণ্ডন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই। ফাষ্ট ট্ৰেক কোৰ্টত কেছ হ'ব, এইটোতো একেদিনাই কৰিব পাৰি নেকি? আন্দোলনটো বন্ধ হ'ল, মানুহৰ মাজত মিলা মিছা হ'ল, আৰু বাকী দুখীয়ে শাস্তি পাব। ফাষ্ট ট্ৰেক কোৰ্টত কেছ হ'ব, আৰু কি কৰিব লাগে ছাৰ? মুছলমানে হিন্দুৰ পাৰ্মিশ্যন নোলোৱাকৈ মাটি, চৰকাৰৰ পাৰ্মিশ্যন নোলোৱাকৈ মাটি কিনিব, কিয় আনিব নোৱাৰোঁ? কিয় নোৱাৰোঁ? অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে কয় আমাক শৰীয়ত লাগে, আমাক হিন্দু নালাগে। আমি 1 মাহৰ কাৰণে পৰীক্ষামূলকভাৱে 2টা মিটাৰ লগাওঁ, এটা স্মাৰ্ট মিটাৰ আৰু এটা কনভেনশ্যনেল অল্ড মিটাৰ। তাত আমি চেক কৰোঁ, যদি স্মাৰ্ট মিটাৰ বেছি পইচা আহে আমি ছাৰ বন্ধ কৰি দিওঁ। পিছে কি হ'ব সদনত? কাৰ্যসূচী নিৰ্ধাৰিত মতে হ'ব নে সভা স্থগিত হ'ব? বিৰোধীৰ দাবী নস্যাৎ কৰি চৰকাৰৰ পক্ষে ৰায় দিলে অধ্যক্ষই। শ্ৰী আমিনুল ইছলাম আৰু এনে দিয়া সভা স্থগিতকৰণৰ প্ৰস্তাৱৰ জাননী স্বীকাৰ কৰিবলৈ মই অগ্ৰাহী নহয়। শ্ৰী অখিল গগৈ আৰু শ্ৰী দেৱব্ৰত শইকীয়া আৰু অন্যান্য আন 2টা সভা স্থগিতকৰণ প্ৰস্তাৱ সন্দৰ্ভত মোৰ একে মত যে উক্ত বিষয় 2টা বিশেষ জৰুৰী নহয়, যি সদনৰ গতানুগতিক কাৰ্যসূচী স্থগিত ৰখাৰ প্ৰয়োজনীয়তা প্ৰদান কৰে। সদস্যসকলে এই বিষয়সমূহ অন্যান্য সংসদীয় ব্যৱস্থাৰ জৰিয়তে উত্থাপন কৰিব পাৰে। তাৰ পিছতেই সদন উত্তাল। অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধিতা বিৰোধীৰ, কিন্তু স্থিতিত অটল অধ্যক্ষ। ইয়াৰ প্ৰতিবাদত সদন ত্যাগ বিৰোধীৰ। আজি বিধানসভাৰ প্ৰশ্নোত্তৰৰ 7 নম্বৰ প্ৰশ্ন, মোৰ এটা প্ৰশ্ন আছিল স্মাৰ্ট মিটাৰৰ বিল বেছিকৈ লোৱাৰ সংক্ৰান্তত, কিন্তু পৰিকল্পিতভাৱে সময় নষ্ট কৰি আমাৰ এই প্ৰশ্নটো উত্থাপন কৰাৰ সুযোগ অধ্যক্ষ ডাঙৰীয়াই নিদিলে। অসমৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে, আৰু সেইকাৰণে আজি আমি গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰি আমাৰ যিটো এডজৰ্ণমেণ্ট মচন, এই এডজৰ্ণমেণ্ট মচনটো আমি আনিছিলোঁ। যিহেতু তেওঁলোকে আজি শিৱসাগৰৰ কেছটো চেটেল হৈ গ'ল, শিৱসাগৰৰ কেছটো চেটেল হৈ গ'ল বুলিয়েই তেওঁলোকে আজি গোটেই বিষয়টোৰ পৰা আঁতৰি যাব খুজিছে। মাটি ক্ৰয় বিক্ৰয়ক লৈ পেলাই এটা সংবিধান বিৰোধী অৱস্থান গ্ৰহণ কৰি ধৰ্মৰ ভিত্তিত আজি মাটি ক্ৰয় বিক্ৰী কৰাৰ কথা তেওঁলোকে কৈ আছে। সদনৰ অন্তিম মুহূৰ্তত আকৌ হুলস্থুল সদনত। ৰাজ্য চৰকাৰৰ হৈ ৰাজহ মন্ত্ৰী যোগেন মোহনে দ্য মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট বাতিল বিধেয়ক উত্থাপন কৰিবলৈ লোৱাতেই সদনত বিৰোধিতা বিৰোধীৰ। কিন্তু অধ্যক্ষৰ অনুমতি সাপেক্ষে মন্ত্ৰী যোগেন মোহনে উত্থাপন কৰে দ্য মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 35। বিধেয়কখন উত্থাপন কৰিবলৈ অনুমতি দিয়া হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবো হয় সপক্ষে অনুমতি প্ৰদান কৰা হ'ল। এইবাৰো এই বিতৰ্কিত বিধেয়ক উত্থাপনৰ বিৰোধিতাৰে সদন ত্যাগ বিৰোধীৰ। উল্লেখ্য যে এই আইন গৃহীত হ'লেই ৰাজ্যত বিলুপ্ত হ'ব মুছলিম আইন। পিছে সদনত এই বিধেয়ক গৃহীত কৰাত চৰকাৰ সফল হয় নে নহয় সেয়া সময়তহে লক্ষণীয় হ'ব। ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।